গোন্ধটো কি কম, বিৰাট ধুনীয়া বনাইছে। 10,000 12,000 20,000 টকা পইচা পাব। কোনে? চাহ বনালা নেকি পিহু? যোৱা বনোৱাগে আকৌ খাম। লায়নে খাই দিলে। আমি কি খাম এতিয়া? আঁঠুৱাখন ফাটিব টানি আছে। চলোৱা। কি খাইছা পিহু? মোক অকণমান দিবা নেকি? চাওঁ অকণমান খাই দিওঁ। মই চিলি খাব পাৰোঁ, তুমিহে নোৱাৰা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ চেনেল চিমাছ ব্লগ এণ্ড ৰেচিপিৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' বনোৱাই নাই আৰু একেবাৰে ভিডিঅ' দিয়াই নাই। আজি কেমেৰাটো আকৌ হাতত তুলি লৈছোঁ ভিডিঅ' বনাবৰ কাৰণে। আজিৰ দিনটো মই কি কৰোঁ আপোনালোকক দেখাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মোৰ লগতে ভিডিঅ'টো চাই থাকক আৰু আহক আজিৰ দিনটো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ। আৰু এইকেইদিন যে ভিডিঅ' বনোৱা নাই, পিহুৱে কৈয়ে থাকে সদায় ভিডিঅ' বনাম বুলি, কিন্তু আজি যেতিয়া মই বনাম বুলি ক'লোঁ তাই ফূৰ্তি। কোৱা, কি ক'বা কোৱা? হেল্ল' ফ্ৰেণ্ডছ, হাই। আৰু আজি হ'ল ছানডে' আৰু বেলেগ জেগাত কি হৈছে নাজানো, কিন্তু গুৱাহাটীত 5 দিন নে 6 দিনৰ পৰা একে লেঠাৰে বৰষুণ দিয়ে আছে। মাজতে এদিনে দুদিন অকণমান ৰ'দ দিছে, তথাপিতো পিছবেলাটো গোটেই বৰষুণ। আৰু আজিও আগবেলা অকণমান ৰ'দ দিছিলে ৰাতিপুৱা, আৰু এতিয়া আকৌ বতৰটো বেয়া কৰি আহিছে। মানে বৰষুণ বহুত বৰষুণ হৈ আছে। মই লাষ্ট চাগে পিহুৰ বাৰ্থডেতে ব্লগটো বনোৱা, তাৰপিছত মই ব্লগ বনোৱাই নাই। এসপ্তাহ মই ব্লগ বনোৱাই নাই একেবাৰে। বাৰু যি কি নহওক, পিহুৰ বাৰ্থডে যে ইমান গৰম আছিলে, পিহুৰ বাৰ্থডে পিছদিনাখনৰ পৰা যি বৰষুণ ষ্টাৰ্ট হ'ল, আজিলৈকে বৰষুণ দিয়ে আছে। আমাৰ পিহু ইমান ভাল ছোৱালী, এতিয়া বিচনাখন পাৰিব। বা চাফা কৰি দিলা পিহু। পিহুৱে কি খাবা? আজি কি খাবা কোৱা? তোমাক নিদিওঁ কক, আমিহে খাম। আমাৰ পিহুৱে কেনেকৈ বেয়া পায়। ক'ত? হয় জানো? এতিয়া মই বনাই আছোঁ চাহ। ৰাতিপুৱাৰ চাহ নহয়, আমাৰ দুপৰীয়াৰ চাহ বনাই আছোঁ। আজি আচলতে আমি ৰাতিপুৱা চাহ নাখালোঁ, আৰু সেইকাৰণে এতিয়া ধুনীয়াকৈ গাখীৰ চাহ একাপ বনাইছোঁ ডাঠকৈ। চাহ কোনে খাব? গান এটা গাই দিয়া, জনী গাই দিয়া। তুমি পিছফালে থাকা, ভণ্টি আগফালে, তুমি পিছফালে। আজি পিহুৱে গালি খালা নেকি? কাৰ পৰা? কেনেকুৱা লাগিলে খাই? তিতা নে মিঠা? তিতা। গালি খোৱা ছোৱালীজনীয়ে দেখোন আকৌ পাপাৰ লগতে খেলি আছা। আজি ভাত বনোৱা দেৰিয়ে হৈ গ'ল, এতিয়া 2টা বাজিব হ'ল। আৰু আজি বহুত দিনৰ মূৰত ৰবাব টেঙা খালোঁ। ৰবাব টেঙাটো বৰ বেয়া সময়ত খালোঁ, ভাত খোৱাৰ সময়তে খাই দিলোঁ। ভাত বনাবলৈ আহিছোঁ আৰু চিকেন। আজি মই চিকেনটো বনাম, অকণমান ড্ৰাইকৈ বনাম বাঁহগাজৰ লগত। আৰু এইখিনি এতিয়া মেৰিনেট কৰি আছোঁ। মেৰিনেট কৰি অকণমান সময় থৈ দিওঁ, যেতিয়ালৈকে বাকীখিনি ৰেডি নকৰোঁ। প্ৰথমতে মই চিকেনখিনি মেৰিনেট হৈ গ'ল, বেছি সময় ৰখা নাই, আজি 15 মিনিটমান ৰাখিলোঁ। এতিয়া এইখিনি প্ৰথমতে মই ফ্ৰাই কৰি লওঁ, আৰু তাৰপিছতে মছলাখিনি দি ভাজিম। এইখিনি ফ্ৰাই কৰি হৈ গ'ল, এতিয়া এইখিনি টুকি লওঁ, বেছি ফ্ৰাই নকৰোঁ।
হৈ যাব। এতিয়া সেইখন কেৰাহীতে মই ইয়াতে আদা নহৰু আৰু পিঁয়াজ পিচি থৈছোঁ একেলগে, এই গোটেইখিনিতে দি দিম আৰু ভালদৰে এইখিনি মিক্স কৰি দিম। জুইটো একেবাৰে কমাই দিছোঁ, বেছিকৈ দিলে লাগি যাব মছলাখিনি। এইখিনি ভালদৰে মিক্স কৰাৰ পিছতে বাকীখিনি মছলা এতিয়া মই দিম ইয়াতে। আধা চামুচ ধনিয়া পাউডাৰ দিম, আধা চামুচ চিকেন মছলা দিওঁ। আধা চামুচতকৈ বেছি দিয়া নাই কাৰণ মই চিকেনটো মেৰিনেট কৰোঁতে তাতে দিছোঁৱেই, আৰু লগতে আধা চামুচতকৈ অকণমান কম দিছোঁ ৰেড চিলি পাউডাৰ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিম। ইয়াতে মই এতিয়া অকণমান পানী দি দিছোঁ, আমি এতিয়া ভালদৰে লৰাই দিম। মছলাখিনি অকণমান ভালদৰে সিজাৰ পিছতেই মই চিকেনখিনি ইয়াতে দি দিম এতিয়া, আৰু লগতে ইয়াতে মই আলুও দি দিছোঁ। আলুটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই, কিন্তু আলুটো আগতে কোনোবাই হয়তো ফ্ৰাই কৰি ল'বও পাৰে। মই যেনেকৈ চিকেনখিনি ফ্ৰাই কৰি লৈছোঁ, কিন্তু মই ফ্ৰাই কৰা নাই, এনেকৈ ডাইৰেক্টকৈ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰিব লাগিব। ইয়াতে মই আন্দাজমতে নিমখ দিম, যিহেতু পানী নিদিওঁ সেইকাৰণে নিমখো বেছি নিদিওঁ। জুইটো একেবাৰে মই কমাই দিছোঁ, আৰু এইখিনি এতিয়া অকণমান সময় এনেদৰে মই ঢাকি দিম। এইখিনি ঢাকি দিওঁ। এইফালে চিকেনখিনি সিজি আছে, আৰু চিকেনখিনি সিজা মানে এইফালে মই দালিটো তেল মাৰি লওঁ। এইখিনি 10 মিনিটমান হ'ল, মাজে মাজে লৰাই দিছোঁ বাৰু। এতিয়াও অকণমান লৰাই দিওঁ, আৰু এতিয়া ইয়াতে মই বাঁহগাজখিনি দিব পৰা হৈ গ'ল। বাঁহগাজখিনি দি এনেদৰে ভালদৰে লৰাই দিলোঁ। এইখিনিও এতিয়া ভালদৰে সিজা নাই, সম্পূৰ্ণকৈ সিজা নাই, আৰু অকণমান সিজিব লাগিব। এইখিনি এতিয়া উদঙাই চাওঁ। চিকেনৰ কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে, আৰু গোন্ধটো কি ক'ম, বিৰাট ধুনীয়া গোন্ধাইছে। চ' এইটো আজি ৰেচিপি ৰেডি হৈ গ'ল, চিকেন ড্ৰাই ফ্ৰাই বাঁহগাজৰ সৈতে। এতিয়া ভাত খাওঁগৈ, বিৰাট ভোক লাগিছে। চ' আজি চিকেন ৰেডি হৈ গ'ল, এতিয়া ভাত খাওঁগৈ। বহুত দেৰি হৈ গ'ল, 3টা বাজি গ'ল। আজি দেৰি হৈ গ'ল অকণমান ভাত খাওঁ মানে, তেন্তে এতিয়া ভাতটো খাই লওঁ। এয়া চাওক, এতিয়া ভাত পানী খাই আজৰি হৈ আহিলোঁ, আৰু বিৰাট ভাগৰ লাগিছে। আচলতে গৰমো উঠিছে, বৰষুণ দিব চাগে, একদম বতৰটো গুপগুপীয়া হৈ আছে। আৰু এতিয়া বাচন চাচন ধুই আজৰি হৈ মুখ হাতকেইটা ধুই আহিছোঁ। এতিয়া অকণমান বহোঁগৈ, আৰু তাৰপিছতে পিহুক খুৱাম। এজনী ৰখি আছে তাইক খুৱাবলৈ, তাইক খুৱাওঁগৈ, আৰু তাৰপিছতে আপোনালোকৰ লগত পুনৰ কথা পাতি আছোঁ। জান বিচনাখন পাৰা, জান সামৰা, এইবিলাক শুব লাগে। এতিয়া পাপা শুলে, তুমিও শুৱা। ছোৱালী পিহু, বজাৰ সামৰা, মোৰ দিয়া। আপুনি শুৱা আকৌ, জান কিমান খেলা, শুৱা। আমাৰ পিহু কিমান গুড গাৰ্ল, মামু দিব এতিয়া নাজান। সাধু কথা এটা কৈ দিয়া। নাৰিকল আছিলে, এটা টাইগাৰ
আছিলে তাইলেতো মনে আবেলি 6:30 বাজিলে আৰু পিহু শুয়ে আছে ইমান দেৰিলৈকে যেতিয়া তাই শুৱাম এশবাৰ চিঞৰিব লাগিব তাৰপিছতে শুব আৰু তেনেকৈ জগাবও লাগিব বহুতবাৰ তাইক জগাব লাগিব তাৰপিছতে উঠে এতিয়া মই দুবাৰমান জগালেও নুঠিলে আৰু শুবলৈ দিওঁ আধা ঘণ্টামান সময় আজিৰ ব্লগটো মই এইখিনিতে সামৰিম সামৰাৰ আগতে আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ এটা ইম্পৰ্টেণ্ট কথা কিছুমান মানুহৰ 2 নম্বৰী বিজনেছ আৰু কেনেকৈ সেই 2 নম্বৰী বিজনেছবিলাকে মানুহক ঠগি আহিছে ইমান দিনৰ পৰা তাৰ এটা এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ আগত আজি ক'বলৈ ওলাইছোঁ আমাৰ যোনবিলাক মোবাইল টাৱাৰ আছে বেলেগ বেলেগ কোম্পানীৰ কেইবাটাও কোম্পানী আছে অসমত সেইবিলাকে যেতিয়া কাৰোবাৰ ঘৰত যেতিয়া টাৱাৰ বহাবলৈ যায় সেই টাৱাৰৰ পইচা কিন্তু তেখেতসকলে কেতিয়াও নলয় তাৰোপৰি যাৰ ঘৰত বহায় তেখেতসকলক পইচা দিয়ে এতিয়া এছাম 2 নম্বৰী মানুহ আছে যোনে বিজনেছটো কৰি আছে বহুত দিনৰ পৰা মই এই কথা বহুত দিনৰ পৰাই শুনি আহিছোঁ আৰু যিহেতু মই সেইটো ছেক্টৰতে চাকৰি কৰা সেইকাৰণে মই বহুত বছৰ আগৰ পৰাই শুনি আহিছোঁ এছাম মানুহে কি কৰে এইটো কথা চহৰতকৈ বেছি গাঁৱৰ ফালে বেছি হয় আপোনালোকক ক'ব আমি আমুক কোম্পানীৰ পৰা ফোন কৰিছোঁ মোবাইল কোম্পানীৰ পৰা আপোনালোকৰ ঘৰত এটা টাৱাৰ বহাম বা আপোনালোকৰ মাটিডোখৰত এটা টাৱাৰ বহাম সেইকাৰণে আপোনালোকে মাহে মাহে পইচা পাই থাকিব 10,000 12,000 20,000 টকা পইচা পাব আপোনালোকে বিচাৰে নেকি আৰু তাৰপিছতে যেতিয়া এগৰাকীয়ে হয়ভৰ দিয়ে কথাখিনি তেতিয়া তেখেতসকলে কয় যে আপুনি আমাৰ একাউণ্টত 15,000 20,000 বা যিমান পইচা খোজে মানুহ চাই চাই তেখেতসকলে ডিমাণ্ড কৰে ইমান টকা আপোনালোকে আমাৰ একাউণ্টত দিয়ক তাৰপিছতে আমি প্ৰচেছটো আৰম্ভ কৰিম টাৱাৰ বহোৱাৰ তাৰে ভিতৰত কিছুমান মানুহে হয়তো ধৰি ল'ব পাৰে যে সেইটো এটা বিজনেছ হয় 2 নম্বৰী বিজনেছ তেখেতসকলে নিদিয়ে কি তেখেতসকলৰ একাউণ্টত সেই পইচাবোৰ জমা দি দিয়ে 10,000 হওক 5,000 হওক 15,000 হওক 1.5 লাখ 2 লাখ টকালৈকে দিয়াৰো ৰেকৰ্ড আছে কি কৰে তাৰপিছতে পইচাটো লৈ লয় সেই পইচাটো যেতিয়া সেই 2 নম্বৰী কৰা বিজনেছ কৰা মানুহজনৰ একাউণ্টত সোমাই যায়গৈ তাৰপিছতে নাই ফোন ধৰে আৰু বহুতকৈ ফোন কৰি থাকিলেও নাম্বাৰ সলাই দিয়ে তেনেকুৱা হয় বহুত ক্ষেত্ৰত হৈছে বহুতে তেনেকুৱা কাম কৰিছে বহুত মানুহক ঠগিও আছে মোৰ চিনাকি মানুহ এজনৰ ক্ষেত্ৰতে তেনেকুৱা হ'ল তেখেতক কি কৰিছে 15,000 টকা তেখেতৰ পৰা লৈ লৈছে ফোনত দেখি অকল ফোনত কথা পাতিয়ে এনেকৈ কষ্টৰ পইচা এটা 5,000 টকা হ'লেও মানুহৰ কষ্টৰ পইচাই এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা কথাই কৈ দিছোঁ যিসকলে জানে তেখেতসকলটো ঠিকে আছে জানে বাৰু যিসকলে নাজানে আপোনালোকৰ ঘৰৰ মাটিত বা আপোনালোকৰ ক'ৰবাত দূৰত ক'ৰবাত মাটি এডোখৰ আছে তাতে ধৰক কোনোবা মোবাইল কোম্পানীয়ে যদি টাৱাৰ বহাব বিচাৰে তেন্তে আপুনি এক পইচা দিব নালাগে আৰু টাৱাৰটো যেতিয়া আপোনালোকৰ মাটিত বহাব তেতিয়া আপোনালোকে পইচা পাব মাহে মাহে এইটো কথা হ'ল মই এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যদি আপোনালোকক কোনোবাই এনেদৰে কয় যে আপোনালোকৰ ঘৰত টাৱাৰ বহাই দিম মাহে মাহে পইচা পাই থাকিব আমাক তাৰ সলনি পইচা দিয়ক আপোনাৰ টাৱাৰ বহাই দিম তেনেকৈ কেতিয়াও বিশ্বাস নকৰিব কাৰণ সেইটো একেবাৰে 2 নম্বৰী বিজনেছ 2 নম্বৰী মানুহৰ কথা সেইকাৰণে এনেকুৱা মানুহবিলাকৰ পৰা বাচি থাকিব নিজে সতৰ্ক হৈ থাকক আৰু এনেকুৱা 2 নম্বৰী বা 420 মানুহৰ জালত নপৰিব কথাখিনি এইখিনিয়ে মই আপোনালোকক আজি ক'বলগীয়া আছিলে বহুতে ভাবে যে কিমান টকা দিলে আপোনালোকৰ ঘৰত এটা মোবাইল টাৱাৰ বহাব পাৰি বহুতে ভাবি থাকে আৰু সেই মানুহবিলাককে এই 2 নম্বৰী মানুহবিলাকে জালত পেলায় এইখিনি আজি ক'বলগীয়া কথা আছিলে আশা কৰোঁ আপোনালোকে বুজি পালে আৰু আগলৈ সাৱধানে থাকিব আজি ব্লগটো এইখিনিতে সামৰোঁ আৰু নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিম তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক আৰু সদায় হাঁহি থাকক ধন্যবাদ বাই